হে দোস্ত স্বাগতম জনাইছোঁ ডিবি ব্লগলৈ। মই আহিছোঁ এতিয়া গোৱালৈ। এয়া গোৱাৰ কলংগুট বিচত আছোঁ মই, সাগৰৰ পাৰৰ বালিচৰত। এয়া চাওক কলংগুট বিচৰ দৃশ্য। এয়া চেকবিলাকৰ বেট, যাৰ মূল্য হৈছে দিনটোৰ কাৰণে 100 টকা। ইয়াতে আপোনাৰ ফৰেনাৰবিলাক শুই থাকে দিনত সাগৰত গা ধুই। এটাই কাৰণ, যিহেতু তেওঁলোকৰ দেশত বহুত ঠাণ্ডা, ইয়াত আমাৰ ইণ্ডিয়াত গোৱাত আহে ৰ'দ পোৱাবৰ কাৰণে। এয়া চাওক কিদৰে তেওঁলোকে শুই আছে সাগৰৰ পাৰত, বিচনাত শুই আছে। এয়া হৈছে কলংগুট বিচ। বেছিভাগ সময় মানে ছেপ্টেম্বৰ মাহৰ পৰা জানুৱাৰী ফেব্ৰুৱাৰী মাহলৈকে ফৰেনাৰবিলাক, ছেপ্টেম্বৰত অহা ষ্টাৰ্ট হয় আৰু ফেব্ৰুৱাৰী মাৰ্চ মাহলৈকে ফৰেনাৰবিলাক থাকে আৰু তেওঁলোকে পিছত নিজৰ দেশত উভতি যায়। যিহেতু এইটো টাইমত মানে খৰালিৰ বতৰ হয়, তেওঁলোকে আহে ৰ'দ পোৱাবৰ কাৰণে। আৰু যেতিয়া বাৰিষাৰ ছিজনটো আৰম্ভ হ'ব, তাৰে আগে আগে তেওঁলোক ফৰেনাৰবিলাক গুচি যায়। তাৰে আগত এয়া চাওক সাগৰৰ পাৰত চেকবিলাক আছে, যিবিলাক অৰ্থাৎ ৰেষ্টুৰেণ্টবিলাকক তাত চেক বুলি কয়। চেকত থকা যিবিলাক বিচনা আছে, তাত তেওঁলোকে সাগৰত গা ধুই আহি তাত অলপ জিৰণি লয়, টোপনি মাৰে, ৰ'দ পোৱাই থাকে। ভৰ দুপৰীয়া বহুত গৰম, তাতে অলপ মই ঘূৰি আছিলোঁ। এইবিলাক চাওক সাগৰত ঘূৰি আছে ৰাছিয়াৰ মানুহবিলাক, যাৰ ৰাছিয়াৰ ভাষা দুই এটা শিকিছিলোঁ, যাক কোৱা হয় প্ৰিভিয়াত মানে হেল্ল', ডব্লিউত্ৰ মানে গুড মৰ্ণিং, ইয়া টিভিয়া লোভ লোভ মানে হৈছে আই লাভ ইউ ৰাছিয়াৰ ভাষাত। এয়া চাওক সাগৰৰ ঢৌবিলাক কেনেকৈ কিদৰে আহি আছে। চাওক বগা বগা ফেন। আমি যিহেতু সকলোৱে জানো সাগৰৰ পানী লুণীয়া, সাগৰৰ পানীৰ পৰাই নিমখ বনায়, সেইকাৰণে সাগৰৰ পানী লুণীয়া, বগা বগা ফেনৰ দৰে আহে। এয়া চাওক ফৰেনাৰ এটা থিয় হৈ আছে। মই ঘূৰি আছোঁ, ফুৰিব আহিছোঁ, যিহেতু খোজকাঢ়ি গৈ আছোঁ। এয়া মোটামুটি গধূলি 5:30মান বাজিছিল। তাত বেলি অলপ দেৰিকৈ মাৰ যায়, মোটামুটি 6:30-7টা বজাত মাৰ যায় তাতে বেলি। এয়া চাওক সাগৰৰ মাজত পাৰত ফুটবল খেলি আছে কিছুমানে, ফুটবল খেলি আছে। সাগৰৰ ঢৌবিলাক কিদৰে আহি আছে চাই যাওক। ভুল যদি কোৱা নহয়, ইণ্ডিয়াৰ ভিতৰত এটা ঠাই, যিখন ঠাই টুৰিজিমৰ কাৰণে বিখ্যাত, গোৱা। বহুত ঠাইৰ পৰা মানুহ আহে গোৱাত, ইয়াতে ফুৰিবৰ কাৰণে, এনজয়মেণ্টৰ কাৰণে। বিশেষকৈ ইণ্ডিয়াৰ পৰা কাপলবিলাক যায়। আৰু কলংগুট বিচত বিশেষকৈ বেছি ক্ৰাউড হয়। কলংগুট বিচ, বাগা বিচ, কাণ্ডলিম বিচ, এই তিনিওটা বিচ প্ৰায় একে ঠাইতে, বেছি দূৰত্ব নহয়, খোজকাঢ়ি আহিব পাৰি। সাগৰৰ পাৰে পৰা খোজকাঢ়ি ঘূৰিব পাৰি। মই বৰ্তমান কলংগুট বিচৰ পৰা খোজকাঢ়ি আহি এয়া কাণ্ডলিম বিচ পাম আৰু। এয়া চাওক কাণ্ডলিম বিচত, বাগা বিচ আৰু কাণ্ডলিম বিচত বহুত আছে চেকবিলাক, কিন্তু কাণ্ডলিম বিচতো আছে চেকবিলাক, কিন্তু কাণ্ডলিম বিচত চেকবিলাকত বেছি এটা মানুহ নাথাকে, থাকে যদিও কিন্তু বেছি মানুহ নাথাকে, অলপমান কম হয় ক্ৰাউডটো তাতে। চাওক মানুহবিলাক খোজকাঢ়ি আছে,
মানুহবিলাক খোজকাঢ়ি আছে। সাগৰৰ ঢৌবিলাক কিদৰে আহি আছে চাই যাওক, মানুহবিলাক আহি অহা যোৱা কৰি আছে, ঘূৰি আছে। ময়ো সেই সাগৰৰ বতাহ খাই খাই ঘূৰি আছোঁ, খোজকাঢ়ি আছোঁ। অলপ মানে মই গধূলি ফুৰিব গৈছিলোঁ, ইভিনিং ৱাক হোৱাৰ কাৰণে। দিনত যিহেতু গৰম খালোঁ, অলপ বালিবিলাক বহুত গৰম, তাৰ কাৰণে অলপ গধূলি মই সাগৰৰ বঢ়িয়া বতাহবিলাক সেৱন কৰি আছোঁ। যিবিলাকে গৈছে গম পায়, আৰু যিবিলাকে যোৱা নাই মোৰ ভিডিঅ'ত চাব, চাই পেলাই ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু যদি পাৰে শ্বেয়াৰ কৰি দিব। তাৰেই মোৰ অনুৰোধ জনালোঁ। দোস্ত, ইমান ধুনীয়া ঠাই গোৱা, যিয়ে যোৱা নাই তেওঁ গম নাপায়, যিয়ে গৈছে তেওঁহে বুজি পায় গোৱা ফুৰাৰ কাৰণে কিমান বিখ্যাত ভাল ঠাই। এয়া চাওক কিদৰে সাগৰৰ ঢৌবিলাক আহি আছে, সুন্দৰ এটা মনোমোহা দৃশ্য। পানীবিলাক আহি আছে, মই অলপ ভৰিখন সাগৰৰ পানীৰ মাজত ধুই ল'লোঁ, আৰু গুচি যায় পানীবিলাক। সাগৰৰ পানী যিহেতু একবাৰ ধোৱা আহে আৰু গুচি যায়। দিনৰ ভাগত পানীবিলাক অলপ কমে, ৰাতি আৰু বেছি হয়। এয়া চাওক, আৰু ভৰি একবাৰ ধুই ল'লোঁ মই। কিদৰে আহি থাকে চাই যাওক। এয়া চাওক কিদৰে ঢৌবিলাক আহে, আৰু ফেনবিলাক বগা বগা হয়। লুণীয়া নিমখ লাগে পানীবিলাক। সাগৰৰ মাজত খেলা হয়, যাৰ মূল্য কিছুমানত 2500 মান টকা হয়। 5টা খেল থাকে, বানানা বুলি কিবা এটা থাকে খেল, পেৰাচুট থাকে, বাইক ৰাইডিং থাকে। এয়া চাওক চেকবিলাক কেনেকুৱা, এইবিলাক কোৱা হয় চেক ৰেষ্টুৰেণ্ট বুলি কয়। সাগৰৰ পাৰত থাকে। কান্দোলেম বিচ, কলংগুট বিচৰ পৰা খোজকাঢ়ি আহি কান্দোলেম বিচ পাইছিলোঁ, আৰু নেক্সট মই কান্দোলেম বিচৰ পৰা খোজকাঢ়ি কলংগুট বিচ অভিমুখে গৈ আছিলোঁ। এয়া চাওক আপোনালোকে, খুব সুন্দৰ ঠাই, ভাল লাগে ঘূৰি। আপোনালোকে আহিব। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব।